নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিও লৈ আহিছোঁ আৰু এটা সমাধান। তো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গহাগু উলিওৱা 2 নম্বৰ প্ৰশ্নটো এনেকুৱা আছিল। দুটা সংখ্যা আছিল 196 আৰু 38220। এই দুটা সংখ্যা আছিল। ইয়াত চাওক, যেহেতু 38220 গ্ৰেটাৰ দেন 196, গতিকে 38220 আৰু 196 ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি পাওঁ 38220 ইকুৱেল টু 196 ইনটু 195 প্লাছ 0। এই পৰ্যায়ত ভাগশেষ শূন্য হৈছে, যেহেতু এই পৰ্যায়ত ভাজক 196, গতিকে 196 আৰু 38220 গহাগু 196, গতিকে গহাগু 196 38220 গহাগু হল 196। তো আৰু ইয়াত আৰু এটা প্ৰশ্ন আছিল 867 আৰু 255। তো এই দুটা সংখ্যাৰ গহাগু উলিয়াব লাগিব, যেহেতু 867 গ্ৰেটাৰ দেন 255। 867 আৰু 255 ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি পাওঁ 867 ইকুৱেল টু 255 ইনটু 3 প্লাছ 102। ইয়াত ঢাপটোত চাওঁ, যেহেতু ভাগশেষ 102 নট ইকুৱেল টু 0, গতিকে 255 আৰু 102 ক্ষেত্ৰত বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি পাওঁ 255 ইকুৱেল টু 102 ইনটু 2 প্লাছ 51। ঢাপ 3 চাওক, আকৌ যেহেতু ভাগশেষ 51 নট ইজ ইকুৱেল টু 0, গতিকে নতুন ভাজক 102 আৰু নতুন ভাগশেষ 51 ক্ষেত্ৰত বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি পাওঁ 102 ইকুৱেল টু 51 ইনটু 2 প্লাছ 0। এই পৰ্যায়ত ভাগশেষ শূন্য হৈছে, যেহেতু এই পৰ্যায়ত ভাজক 51, গতিকে 867 আৰু 255 গহাগু হল 51, গতিকে গহাগু 51। তো বন্ধুসকল, আজিলৈকে ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'বিলাকে আপোনালোকে চাই থাকিব। সকলোৱে সুস্থ থাকিব, সবল থাকিব। আজিলৈকে মানে বাই বাই।